সোনু সোনু বাবা উঠা ৰাতিপুৱা হৈছে স্কুল যাব লাগে নহয় উঠা উঠা এই উঠা 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 ৰাতিপুৱা হৈছে কি হুলস্থুল কৰি আছা প্লিজ মোক শুবলৈ দিয়া ইয়াক জগাইছো হে তাৰ স্কুল আছে নহয় সোনু বাবা উঠা এই সোনু উঠা বাবা উঠা 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 প্লিজ আহা আহা উঠা উঠা আহা আহা দেৰি হ'ব আহা আহা বৌ আজি মই সোনকালে ওলাম দেই কাম এটা আছে অকমান ৰবা দে প্ৰকাশ মই তোমাক এতিয়াই চাহ দি আছো সোনুক আগতে স্কুল পঠিয়াই লওঁ দেই বৌ তোমাৰো বৰ কষ্ট হৈছে ন কিবা সহায় কৰি দিব লাগিব নেকি তুমি মোক একো সহায় কৰি দিব নালাগে শিখাক সোনকালে ঘৰলে বোৱাৰী কৰি আনা তাৰপিছত তাইয়ে মোক সহায় কৰি দিব তুমি ঠিকেই কৈছা বৌ এইখন ঘৰত আৰু এজনী বোৱাৰী লগা হৈছে মই কথাটো চিন্তা কৰিম বাৰু হেল্ল' কি কৰিছে চাহ যোৱা কেইদিনমান ধৰি অমৃতাই ফোন কৰা নাই ব্যস্ত আছে চাগে ময়ে ফোন এটা কৰি খবৰ ল'ব লাগিব কৰিবা নাতিটোকো বহুদিন দেখা নাই পাৰিলে তাইক দুদিনমান থকাকৈ মাতিবাচোন মাতিম দিয়া খাওক দেউতা বৌ প্লেটখন দিয়াচোন দা বিদ্যুৎ জানানে সোনুৱে আজি ক্লাছ টেষ্টত 100ৰ ভিতৰত 100 পাইছে হয় নেকি বৰ ভাল কথা বিদ্যুৎ খাবলৈ আহ আকৌ কিনো এনে গুৰুত্বপূৰ্ণ কাম কৰি আছো মা কাম কৰি আছো কাম অফিচৰ কাম তুমি আজিকালি বৰ অন্যমনস্ক হৈ থাকা অফিচত সকলো ঠিকে আছে তো সকলো ঠিকেই আছে তুমি চিন্তা কৰিব নালাগে আৰু শুনা মই একো অন্যমনস্ক হৈ নাথাকো এইবোৰ তোমাৰ মনৰ ভাৱ সকলো ঠিকেই আছে বৌ চিন্তা নকৰিবা দাদা খাবলৈ আহ ঠিক আছে দিয়া দিয়া বাহ দাদা আহিলে খোৱা কি বনাইছে মাছ এয়া লোৱা নেমু লাগিবনে দি দিও নেকি হেল্ল' হেল্ল' তই ঘূৰি আহিলি যে অফিচলৈ নগলি নেকি মোবাইলটো এৰি গলো তাকেই নিবলৈ আহিলো ৰিমলি কোন হয় বিদ্যুৎ সঁচা কথা কোৱা তুমি জনাৰ দৰকাৰ নাই ফোনটো দিয়া মোক নিদু ফোন মোৰ জনাৰ অধিকাৰ নাই মোক কোন বুলি ভাবিছা তোমাৰ পত্নী হয় মই তোমাৰ সন্তানৰ মাক হয় চোৱা তোমাক বিয়া কৰাই নহয় মই ডাঙৰ ভুল কৰিছো আচলতে তুমি মোৰ পত্নী হোৱাৰ যোগ্যই নহয় বিদ্যুৎ তোৰ হৈছে কি তই অমৃতাৰ লগত তেনেকে কিয় কথা পাতিছ মা তুমি নাজানা মই অমৃতাক বিয়া কৰাই নহয় অকণো সুখী নহয় এতিয়া মোক মুক্তি লাগে ৰচোন ৰহ তই এইবোৰ কি কৈছ মুক্তি আন এজনী ছোৱালীৰ লগত তোমাক সময় কটাবলৈ মুক্তি লাগে নহয়নে মুক্তি লাগে মোক আহা শান্ত হচোন শান্ত হ সকলোৱে এই লৈ আমি ভালদৰে বহি আলোচনা কৰিম
ভালদৰে আৰু কথা পাতিবলৈ একো নাই দেউতা বিদ্যুতৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছে আৰু সেইকাৰণে সি মোৰ পৰা মুক্তি বিচাৰিছে হয়নে নহয় বিদ্যুত হয় বুজি পাইছা দিয়া ফোনটো দিয়া বিদ্যুত প্লিজ এইবোৰ নকৰিবা আমাৰ পৰিয়ালটোৰ কথা এবাৰ ভাবি চোৱা সোনুৰ কথা ভাবি চোৱা নাই এবাৰ প্লিজ চোৱা ইয়াত থাকিলে মোৰ উশাহ বন্ধ হৈ যায় অমৃতা মোক সুখ লাগে মই সুখী হ'ব বিচাৰোঁ আৰু মোৰ সুখ কি হ'ব সোনুৰ কি হ'ব কোৱা অমৃতা তুমি নিজে ঠিক কৰি লোৱা যে তুমি ক'ত থাকিবা ইয়াত থাকিলেও থাকিব পাৰা তোমাৰ ঘৰত থাকিলেও থাকিব পাৰা তোমাৰ দেউতাৰতো টকা পইচাৰ অভাৱ নাই টকা পইচাই সকলো নহয় বিদ্যুত মোক তোমাক লাগে সোনুৰ দেউতাকক লাগে হ'ব মই সোনুক মাজে মাজে ভিজিট কৰিম ভিজিট তুমি এটা দূৰৰ আত্মীয়ৰ দৰে নিজৰ ল'ৰাক ভিজিট কৰিব আহিবা চাওঁ গুচা মই কৈ থাকোঁ সি যে এনেকুৱা কাম এটা কৰিব পাৰে মই ধৰিবই পৰা নাছিলো তাৰ লালন পালনত ক'ত ত্ৰুটি ৰ'ল সকলো কথাতে নিজকে জগৰীয়া কৰাৰ প্ৰয়োজন নাই আমাৰ ল'ৰা এতিয়া ডাঙৰ হ'ল গতিকে তাক নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ দিয়ক শুনা সন্তান আউবতে গ'লে তাক সঠিক পথলৈ অনাটো মাক দেউতাকৰ দায়িত্ব তাৰ সিহঁতৰ প্ৰতি অলপো মৰম নাই এবাৰো মনত নপৰে ইয়াত নিশ্চয় অমৃতাৰো কিবা এটা ভুল আছে নহ'লে সি দ্বিতীয় বিবাহৰ দৰে ভুল এটা নকৰে ৰবাহে বিদ্যুতে যিটো ভুল কৰিছে অমৃতাই তাক জেলৰ ভাত খুৱাব লাগিছিল কিন্তু তাই সেইবোৰ কৰা নাই আনকি নিজৰ মাক দেউতাককো তাই এইবোৰ কথা কোৱা নাই আজিকালিৰ বোৱাৰী এজনীৰ পৰা তুমি তাতকৈ কি বেছি আশা কৰিবা আৰে বিদ্যুত মা বাবা তই আহিলি মা তোমালোকৰ ভালনে আছো দে বিদ্যুত তুমি আহিলা মই জানিছিলো তুমি এদিন ঘূৰি আহিবা বুলি অমৃতা মই ৰিমলিক এৰি থৈ আহিব নোৱাৰো তাইক মই ভাল পাওঁ তুমি তাইক ভাল পোৱা তেন্তে মোৰ কি হ'ব বিদ্যুত আৰু আমাৰতো সামাজিকভাৱেও বিয়া হৈছে ঠিক আছে ইয়াৰ এটা সমাধান আছে আমি দেখোন এটা কাম কৰিব পাৰোঁ আমি দেখোন একেলগে থাকিব পাৰোঁ তাই মই আৰু তুমি পাগল হলা নেকি বিদ্যুত তুমি বিচাৰা যে মই মোৰ স্বামীক বেলেগ এজনী ছোৱালীৰ লগত ভগাই লওঁ কথাটো ইমানো বেয়া ভবা নাই তুমি এবাৰ ভাবি চাবাচোন তেতিয়া অন্তত বাবা ঘৰতে থাকিব এইবোৰ কি কৈছে মা আপুনি এয়া অসম্ভৱ আৰে তুমি সোনুৰ কথা ভাবাচোন তাক দেউতাকক লাগে আৰু ইয়াৰ ফলত দুগৰাকীকৈ মাও পাব ভাবা তই একদম ঠিক কথা কৈছ মই এটা কামও কৰিছিলোঁ যে আমাৰ লগত থাকা আমি ভালকে থাকিম সি এবাৰ সোনুৰ কথাও নাভাবিলে আমাক এৰি থৈ গুচি গ'ল বিদ্যুতে মোক এৰি থৈ গুচি গ'ল দেউতা
তাকো আন এজনী নাৰীৰ বাবে আৰু এতিয়া সি একেলগে থাকিবলৈও লৈছে সি তেনেকুৱা কৰিব পাৰিলে কেনেকৈ তাৰ পৰিয়ালৰ মানুহবোৰ কেনেধৰণৰ বদমাচি মোৰ ছোৱালীজনীক এনেকুৱা কৰিবলৈ সি সাহস ক'ত পালে তেওঁ বিচাৰে যে মই তেওঁ আৰু তেওঁৰ প্ৰেমিকাৰ লগত একেলগে থকাটো এইটো তোমালোকে বিশ্বাস কৰিব পাৰিবানে তাৰ চৰিত্ৰ এনেকুৱা ধৰণৰ কিমান আশা কৰি আমি তোমাক তালৈ বিয়া দিছিলো তাক এটা শিক্ষা দিব লাগিব তুমি ধৈৰ্য ধৰা আইজনী কি কৰিব পাৰি আমি চাই লওঁ মই তাক সি পাহৰিব নোৱাৰা এটা শিক্ষা দিব বিচাৰো তাক মই কৰ্তলিত টানি নিব বিচাৰো তোমাৰ খং বুজি পাওঁ কিন্তু অমৃতাৰ কথা ভাবি চোৱাচোন বিবাহ বিচ্ছেদে তাইৰ জীৱনটো নষ্ট কৰিব সমাজে তাইকহে দোষাৰোপ কৰিব এতিয়া তাই কেনেকুৱা জীৱন কটাব অপমানিত পৰিত্যক্ত আৰু তাইক অপমান কৰা এজন স্বামীৰ লগত আমি প্ৰেক্টিকেল হোৱাটো প্ৰয়োজন দুদিন পিছত আমাৰ ঘৰলৈকো বোৱাৰী আহিব তেতিয়া অমৃতাক লৈ তাইও অশান্তি নকৰিবনে তাতকৈ বিদ্যুতৰ লগত আলোচনা কৰি চোৱা কিবা উপায় ওলাবও পাৰে ঠিক আছে সিহঁতক সুবিধা এটা দিয়া যাওক আইজনী বহুত ভাবি চিন্তিয়ে আমি তোমাক ঘূৰাই পঠাবলৈ লৈছো আমাৰ অন্তৰখন ভাঙি গৈছে কিন্তু তুমি শক্তিশালী হোৱা বিদ্যুতৰ লগত এবাৰ কথা পাতি চোৱাচোন সংসাৰখন ভঙাৰ আগতে কিবা আশা বাকী ৰৈ গৈছে নেকি এবাৰ চোৱা কিন্তু মা বিদ্যুতে আৰু মোক ভাল নাপায় এটা শেষ চেষ্টা কৰিছো আইজনী সোনুৰ বাবে নিজৰ বাবে আৰু বিদ্যুতে যদি নিজৰ জেদ নেৰে তেন্তে কিবা এটা কৰিম আমি তোমাৰ বাবে সদায় ইয়াত আছো মই তোমাক ৰিকুৱেষ্ট কৰিছো তুমি আকৌ আমাৰ ওচৰলৈ ঘূৰি আহা না ৰিমলিক বাদ দি দিয়া না প্লিজ আমি আকৌ আগৰ দৰে এটা সুখী পৰিয়াল হওঁ অমৃতা তুমি সময় নষ্ট কৰি আছা মই সুখ নাপালো চোৱা মোক ৰিমলিয়ে সুখী কৰিছে তুমি কৰিব নোৱাৰা আৰু আমি ইজনে সিজনক দিয়া প্ৰতিশ্ৰুতিবোৰ কি হ'ব আমিতো ইজনে সিজনক ভাল পাই বিয়া হৈছিলো অমৃতা মানুহ সলনি হয় তুমি চোৱা বাস্তৱক স্বীকাৰ কৰি লোৱা তাৰ মানে তুমি তোমাৰ ডিচিজন সলনি নকৰা নকৰো মোৰ নিজৰ বিয়াখনক বচাব নোৱাৰিলো কিন্তু মই নিজক বচাম মোৰ ল'ৰাক বচাম মা কি কৰিছা আমি আমাৰ নতুন ঘৰলৈ যাবলৈ ওলাইছো তুমি যাবানে মোৰ লগত যাম মা মই সদায় তোমাৰ লগতে থাকিম মোৰ লগতে থাকিবা বলা বৌ কলৈ যোৱা মই যাওঁ প্ৰকাশ যিখন ঘৰত মোৰ অস্তিত্বই বেমেজালি সৃষ্টি কৰিছে সেইখন ঘৰত মই নথকাটোৱে মংগলজনক তোমাৰ য'ত যাবলৈ আছে যোৱা
কিন্তু চনুক নিব নোৱাৰা সি বিদ্যুতৰ সন্তান চনুৰ বাপেকে যিদিনাৰ পৰা আন ছোৱালীৰ লগত সম্পৰ্ক গঢ়িছে সেইদিনাৰ পৰা সি নিজৰ সন্তানৰ ওপৰত অধিকাৰ হেৰুৱাইছে এতিয়া চনু অকল মোৰ সন্তান ইয়াক মই ভাল সংস্কাৰ দি ডাঙৰ দীঘল কৰিম আৰু কি জানে ইয়াক মই পত্নীক সন্মান কৰিবলৈ শিকাম তাক লৈ যাবলৈ দিয়া মা বৌ তাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে ব'লা বৌ তুমি ক'ত যাবা মই তোমাক থৈ আহিম ব'লা প্ৰকাশ কোৱা খুৰী বৌয়ে ঘৰ এৰি গুচি গ'ল মই তেওঁক হোষ্টেলত থৈ আহিছোঁ কি কি কথা কৈছা এইবোৰ তাই হোষ্টেললৈ কিয় গ'ল আচলতে বৌয়ে আপোনালোকক দিগদাৰ দিব খোজা নাছিল কিন্তু মোৰ চিন্তা হোৱা বাবে মই আপোনাক কথাটো জনালোঁ হেল্ল' আপুনি অমৃতা বৰুৱা হয় মই অমৃতা বৰুৱাই কৈছোঁ কওকচোন হয় আপুনি PM পাব্লিকেশ্যনত চাকৰিৰ বাবে ইণ্টাৰভিউ দিছিল হয় দিছিলোঁ আপোনাৰ ভাল খবৰটো হ'ল আপোনাক চিলেক্ট কৰা হৈছে কাইলৈ আপুনি আহি চাকৰিত যোগদান কৰিব থেংক ইউ মেম থেংক ইউ ছ' মাছ ঠিক আছে বাৰু অ'কে ৱেলকাম আমি গঢ়িছিলো সুখৰ পৃথিৱী হিয়া দুখনি প্ৰেমেৰে বান্ধি ফুলেৰে হাঁহিৰে ৰঙীন জীৱন যেতিয়া ঘটিছিল চনুৰ আগমন যেতিয়া ঘটিছিল চনুৰ আগমন সোণালী পথেৰে আগবাঢ়িছিলো অসীমক চুবলে হাত মেলিছিলো অসীমক চুবলে হাত মেলিছিলো আঁতৰি গ'লা মোৰ জীৱনৰ পৰা কেনিনো হেৰাল মোৰ সোণালী পথ কেনিনো হেৰাল মোৰ সোণালী পথ সোণালী পথ সোণালী পথ সোণালী পথ সোণালী যিখন ঘৰৰ পৰা তোমালোকে মোক ইমান ধুমধামেৰে বিদায় দিছিলা সেইখন ঘৰত মই দুখী হৈ কেনেকৈ যাওঁ মা তুমি যে ইয়ালৈ আহিলা সেয়াই বহুত আগলৈ মোক এনেকৈ ছাপোৰ্ট কৰি যাবা দেই মা তুমি আগবাঢ়ি যোৱা আমাৰ আশীৰ্বাদ নিশ্চয় আছে অমৃতা তুমি আৰু তুমি যে ইয়াত কি হ'ল মানে ঘৰ এৰি গুচি গৈছিলা দেখোন এয়া লোৱা কি আমাৰ ডিভৰ্চ পেপাৰ মই চনুক সম্পূৰ্ণ জীৱনত বিচাৰিছোঁ কি
তুমি এনেকুৱা কৰিব নোৱাৰা মই চনুৰ দেউতাক সি মোৰ জিম্মাত থাকিব এনে এজন দেউতাক যিয়ে নিজৰ সন্তান আৰু পত্নীক আন এগৰাকী নাৰীৰ বাবে এৰি থৈ গৈছিলে আৰু এতিয়া আদালতে বিচাৰ কৰিব চনুৱে নিজৰ দেউতাকৰ লগত থাকিব নে মাকৰ লগত এতিয়াৰ পৰা বিদ্যুৎ বৰা আৰু অমৃতা বৰুৱা স্বামী স্ত্ৰী হৈ নাথাকিব আৰু তেওঁলোকৰ সন্তান চনু মাতৃ অমৃতা বৰুৱাৰ জিম্মাত থাকিব বা নতুন চাকৰি কেনেকুৱা লাগিছে নতুন চাকৰি নতুন ঘৰ নতুন জীৱন গোটেইখিনিয়ে মোৰ ভাল লাগিছে পৰি আৰু এই যে হোষ্টেলত তোমালোকক লগ পাইছো এয়া জানো কম ভাল লগা কথা সেইকাৰণে তোমাৰ মা দেউতাই নিবলৈ আহোঁতেও তুমি নগলা হয়নে নোযোৱাৰ কাৰণ আছে পৰি মই মোৰ ভৰিৰ তলৰ মাটিৰ এডোখৰ বিচাৰিছিলো শহুৰৰ ঘৰ বা মাকৰ ঘৰ বিচৰা নাছিলো নিজৰ ঘৰ বিচাৰিছিলো যিয়ে স্থিতিয়ে মোক এই হোষ্টেলখনে দিছে এদিন মই নিজৰ মাটিত নিজৰ ঘৰ এখন সাজিম য'ত মোৰ ল'ৰা আৰু বোৱাৰীৰ সৈতে ধুনীয়াকৈ থাকিম আৰু কি জানা মোৰ বোৱাৰী মোৰ ছোৱালীৰ দৰে হ'ব য'ত তাই সন্মানেৰে থাকিব এয়ে হ'ব মোৰ জীৱন যাত্ৰা অমৃতাৰ যাত্ৰা এটি সোণালী পথ মোৰ বিবাহ হয়তো শেষ হ'ল কিন্তু মোৰ জীৱন শেষ নহ'ল মই এগৰাকী মাতৃ মই শক্তিশালী আৰু অৱশেষত মই মুক্ত এইটো মোৰ নতুন আৰম্ভণি মই ইয়াক সম্পূৰ্ণৰূপে জীয়াই ৰাখিম আৰু আগুৱাই যাম জীৱনৰ যাত্ৰা পথেৰে যি হ'ব মোৰ বাবে এক সোণালী পথ পথ